খবৰ কেনেকুৱা এইফালে খবৰ কেনেকুৱা ওপৰত এইফালে সঁচাই ভাল লাগিছে নে না আজি ইয়াতে বেটেলিয়ন কেম্প হ'ব কিমান ভাল লাগি আছে ইমান নে ইমান কিমান বহুত তেতিয়ালে মোৰ লগত সকলো একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে মাৰ্গদৰ্শক অমিত শাহ ডাঙৰীয়া অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া বিজুতি কলিতা মেধি ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া কেন্দ্ৰীয় গৃহ সচিব মহোদয় ডাইৰেক্টৰ আইবি তপন ডেকা মহোদয় অসমৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবি কোটা ডিজিপি হৰমিত সিং ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমাৰ বাবে এটা আনন্দৰ দিন আমি সকলোৱে জানিছিলো যে আমাৰ এই কচুতলিৰ 708 বিঘা মাটি সন্দেহযুক্ত লোকসকলে ইয়াত দখল কৰি আছিল কচুতলি আৰু সোণাপুৰ ডিমৰীয়া ৰাইজে দাবী কৰিছিল যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এই মানুহখিনিক উচ্ছেদ কৰিব লাগে কোনেও সাহস কৰা নাছিল কিন্তু আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত আজি আমি কচুতলিৰ 700 বিঘা মাটি আমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰিলো আৰু তেওঁলোকক আমি নিজৰ ৰাস্তা দেখুৱাই দিলো বিজেপি চৰকাৰ নাহিলে কোনবাই পাৰিলেহেঁতেন নেকি এই কাম কৰিব পাৰিলেহেঁতেন নেকি বিজেপি নাহিলে আজি আমাৰ অসমত কচুতলি নহয় অসমত যোৱা 5 বছৰত 1,10,000 বিঘা মাটি আমি ফৰেষ্টৰ পৰা এভিকশন কৰিছো আৰু চৰকাৰী মাটি আমি 26,000 বিঘা আৰু ভিজিআৰ পিজিআৰৰ পৰা আমি 7,000 বিঘা মাটি আমি এভিকশন কৰিছো এই মাটিত কোন বহি আছিল অবৈধ বাংলাদেশীসকল বহি আছিল আৰু আজি আমাৰ বিজেপি চৰকাৰে 5 বছৰত আমি কিমান মাটি এভিকশন কৰিলো 1.5 লাখ বিঘা মাটিৰ পৰা আমি অবৈধ বাংলাদেশীক উচ্ছেদ কৰিলো আৰু কৰিব লাগিব নে নালাগে সঁচা কথা কক আৰু লাগিব নে নালাগে টোটেল কিমান মাটি দখল কৰি আছে 40 লাখ বিঘা মাটি আমি কিমান উদ্ধাৰ কৰিলো মাত্ৰ 1.5 লাখ বিঘা মাটি আৰু বাকিখিনি উদ্ধাৰ কৰিব লাগিব নে নালাগে পাক্কা লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব এবাৰ ইলেকশ্যনত কাক জিকাব লাগিব পাক্কা বিজেপিক জিকাব লাগিব বিজেপি জিকিব আমাৰ এনডিএ জিকিব মই আজি আপোনালোকক কথা দিছো এইবাৰ অসমত বিজেপি চৰকাৰ অহাৰ পিছত এইবাৰ আমি 1.5 লাখ বিঘা নহয় 5 লাখ বিঘা মাটিৰ পৰা আমি বাংলাদেশীক উচ্ছেদ কৰিম ভাল হ'বনে বেয়া হ'ব অসমখন আমি বচাব লাগিব নে নালাগিব অসমখনক আমি বাংলাদেশীৰ পৰা মুক্ত কৰিব লাগিব নে নালাগিব আমি শহীদৰ তেজৰ মূল্য আমি ল'ব লাগিব নে নালাগিব
আজি আমি প্ৰথমবাৰৰ বাবে আমি তেখেতসকলক বুজাই দিলো যে এতিয়া অসম আগৰ দৰে অসম নহয়। কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চাই আমি সেই ৰঙা চকু কাঢ়ি আনিম, কিন্তু আমি কাৰো লগত কম্প্ৰমাইজ নকৰো। এইখন নতুন অসম, অটল, অবিচল, অগ্ৰগামী অসম। এতিয়া যদি অসমত কোনোবাই গড় হত্যা কৰিব খোজে পবিতৰাৰ পৰা আৰু কাজিৰঙাৰ পৰা, সি অসমৰ পৰা পাৰ হৈ যাব নোৱাৰিব, ইমানখিনি গেৰেণ্টি আজি আমি দিব পাৰো। আজি আমি কি গেৰেণ্টি দিব পাৰো যে অসমীয়া কেতিয়াৰ পৰা কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আমাৰ অসমৰ মাটি আৰু নতুনকৈ কোনেও দখল কৰিব নোৱাৰিব। আৰু অসমৰ গড় কোনোবাই যদি হত্যা কৰিব বিচাৰে 10 বাৰ চিন্তা কৰি ল'ব লাগিব তেওঁ উভতি যাব পাৰিবনে নোৱাৰিব। এয়া হৈছে আমাৰ নতুন অসম। ছেমি কণ্ডাক্টৰো আহিব। অসমৰ ৰাজপথত এতিয়া অকল মটৰ গাড়ী নচলে, অসমৰ ৰাজপথত এতিয়া এৰোপ্লেনো লেণ্ডিং কৰিব পাৰে। তেনেকুৱা সাহস যোৱা 5 বছৰত অসমীয়াই গোটাব পাৰিলে। 1.5 লাখ চৰকাৰী চাকৰি হ'ল। জাগিৰোডত ছেমি কণ্ডাক্টৰ, নামৰূপত খাৰ কাৰখানা, নাৰেংগী কুৰুৱাৰ দলং আৰু এতিয়া কচুতলিৰ সন্মুখেদি গুৱাহাটীৰ ৰিং ৰোড। কি হ'ব এতিয়া ইয়াৰ সন্মুখেদি? আমাক কোনে দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। আজি যদি এই মাটিত আমি এভিকশ্যন নকৰিলোহেঁতেন, ৰিং ৰোড বনোৱাৰ পিছত ইয়াত কোন বহি থাকিলেহেঁতেন? কোন বহি থাকিলেহেঁতেন? আৰু আজি এতিয়া কোন বহিব? অসম আৰু অসমীয়া মানুহ এতিয়া ইয়াত বহিব। আমি কাৰো ওচৰত মূৰ তল কৰিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আমি 708 বিঘা মাটি ইয়াত উচ্ছেদ কৰিছিলো। 174 বিঘা মাটিত ইয়াত বেটেলিয়ন হ'ব আৰু 500 বিঘা মাটি ইয়াত থাকি যাব। আপোনালোকে যি বিচাৰে, মেডিকেল কলেজ বিচাৰে, ইঞ্জিনিয়াৰিং কলেজ বিচাৰে, আপোনালোকে যি বিচাৰে বাকী থকা মাটিত আমি তাক স্থাপন কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব পাক্কা? পুৰা পাক্কা ভাল হ'ব? ঠিক আছে। আজি আমাৰ এই বেটেলিয়নৰ আধাৰশিলা, যাতে এই মাটিত কোনেও আৰু দ্বিতীয়বাৰ বহিব নোৱাৰে। আৰু বেটেলিয়নৰ আধাৰশিলা স্থাপন কৰিবলৈ কোন আহিছে? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে আমাৰ মাজত আজি আহি উপস্থিত হৈছে। 2 বছৰ আগত চিন্তা কৰকচোন, কচুতলিত গৃহমন্ত্ৰী আহিব কোনোবাই সপোনতো ভাবিব পাৰিছিল নেকি? ভাবিব পাৰিছিলে নেকি? এই মাটিত কি আছিলে 2 বছৰ আগত? আৰু আজি কি হ'ব? অসম পুলিচৰ বেটেলিয়ন হ'ব। আৰু আধাৰশিলা কোনে কৰিছে? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আধাৰশিলা কৰিছে। আমাৰ কাৰণে আজি এটা আনন্দৰ দিন। আমি সকলোৱে শান্তিৰে গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিম। কাৰণ অসমত আজি এই অসম্ভৱ আমি কিয় সম্ভৱ কৰিব পাৰিছো? নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি অসম্ভৱ কাম আমি সমাধান কৰিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো মোৰ বাবে আনন্দৰ দিন। যেতিয়া মাটি এভিকশ্যন হয়, মানুহে কয় এভিকশ্যন কৰিলে কি হ'ব? 2 দিন পিছত আকৌ আহি যাব। এতিয়া অসমীয়াই সকলোকে বুজাই দিছে যে আগৰ দিন নাই, এতিয়া দিন পৰিৱৰ্তন হৈছে। আৰু অসমৰ পৰা আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম,
অকল কচুতলি নহয়, অসমৰ পৰা এদিন এই বাংলাদেশী পলাব লাগিব, অসমৰ পৰা পলাব লাগিব। পলাব লাগিব নে নালাগিব? মাজে মাজে মোকো ভয় খুৱাব চেষ্টা কৰে, কোৰ্টত কেছ দিয়ে, বিবৃতি দিয়ে, কিন্তু মই সকলোকে কৈছো যে বিজেপিয়ে কাৰো পৰা ভয় নাখায়। বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিব। বিজেপিয়ে অসমীয়া সমাজ আমাৰ ভাৰত মাতৃৰ বাবে কাম কৰিব। আৰু আমি সকলোৱে বিজেপিক শক্তি দিম, বিজেপিক আমি সাহস দিম। কি কৰিব লাগিব? এপ্ৰিলত ইলেকশ্যন আহি আছে। কি কৰিব লাগিব? কাক জিকাব লাগিব? পাক্কা লাগিব। বিজেপি চৰকাৰ হ'ব নে নহ'ব? কোনে কোনে ভাবে বিজেপি চৰকাৰ হ'ব? হাত দাঙকচোন। বাপৰে, চবে ভাবে বিজেপি চৰকাৰ হ'ব। 100%। मैं अमित शाह जी को बता सकता हूं कि असम में बीजेपी सरकार होना 100% कंफर्म है। किसका सरकार बनेगा? किसका सरकार बनेगा? पक्का बीजेपी का बनेगा? पक्का बनेगा? तब मेरा साथ बोलिए, भारत माता की, भारत माता की, नरेंद्र मोदी, नरेंद्र मोदी, अमित शाह, अमित शाह। बहुत बहुत धन्यवाद। সকলোৱে এতিয়া আমি অমিত শাহ ডাঙৰীয়াৰ ভাষণ শুনিম। সকলোকে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।